হাজু সমষ্টিৰ এটা পৰিয়ালৰ জীৱন গাথা এখন টিনৰ ভগ্নশালীত পোহনীয়া জন্তুৰ সৈতে একেলগে থাকে পূৰ্ণ খুমডুমাৰ জিতু ভূঞা আৰু তেওঁৰ পৰিয়াল হাজু সমষ্টিৰ কয়া বৰপুল্লা গাঁও পঞ্চায়তত দৰিদ্ৰ লোকৰ চৰম দুৰ্দশা কামৰূপ জিলাৰ হাজু সমষ্টিৰ অন্তৰ্গত কয়া বৰপুল্লা গাঁও পঞ্চায়তৰ অধীনস্থ পূৰ্ণ খুমডুমা গাঁৱৰ জিতু ভূঞাই আজি পৰ্যন্ত এটি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম নহল বৰ্তমান এখন ভঙা টিনৰ চালিত পোহনীয়া জন্তুৰ সৈতে একেলগে থাকে জিতু ভূঞা আৰু তেওঁৰ পৰিয়াল দেখিলে হয়তো আপোনাৰো পুতৌ উপজিব তাতে ৰান্ধে তাতে খায় দুই কণমানি পুত্ৰৰ পঢ়া শুনাকে আদি কৰি সকলো কাম টিনৰ উৰুখা চালিৰ তলতে চলে এসময়ত দিন হাজিৰা কৰিছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জিতুৱে কিন্তু দুৰ্ভাগ্যই লগ নেৰা জিতু এদিন গছৰ পৰা পৰি অকামিলা হৈ পৰিছিল যদিও বৰ্তমান সামান্য সুস্থ হৈ কাম বন কৰিবলৈ লৈছে এনেহেন লোকক চৰকাৰী প্ৰতিনিধিয়ে এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিব নোৱাৰাটো চৰকাৰৰ অক্ষমতাৰ পৰিচয় নহয়নে বাৰু এতিয়া প্ৰশ্ন হয় কিহৰ বাবে এটি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ পোৱা নাই পূৰ্ণ খুমডুমৰ দুৰ্ভগীয়া জিতু ভূঞাই জনপ্ৰতিনিধিক আবেদন জনায়ো পোৱা নাই এটি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ এনেকুৱা মানে চৰকাৰে আপোনাৰ দিয়েই নাই প্ৰায় চৰকাৰক এনেকুৱাকৈ হেৰি মানে বিধৱা আহি যায় ইয়াৰ লাগে খোবা চোবাৰ আকৌ হেৰি নকৰে এইটো হাজু সমষ্টি এতিয়া ৰঙিয়া পৰা বুলি কৈছে সুমন হৈ পেলাই একেলগে আহি যায় চকক লাগি এই তথাপি হেৰি নাই যে মই মাতো বাইদেউক পঞ্চায়ত কয়াবৰ বোলে পঞ্চায়ত একেলগে মাতো বোলে বাইদেউ আহক মোৰ চোতালত এবাৰ আহি চাওক আকৌ দিব নালাগে এবাৰ আহি চাওক তাত মানে আমাৰ দেউতাও নাপলাক ঘৰ দেউতা মাইটো এতিয়া বৰ্তমান মৃত্যু হৈছে না অভিযোগ দিছো 2011 চনতে কয় 2011 চনৰ পৰা ফাৰ্ষ্ট লিষ্টত থাকে এইবাৰ 18তো ফাৰ্ষ্ট লিষ্টত থাকে আৰু কিছুমানে কয় বোলে যে এইবিলাক চেনেল টেনেল মাটি থাকিলে কাটাহে যাব ঘৰটো কাটা যাব নামটো কিবাকে আসি কাটা যাব সেইবিলাক কয় তাত মানে এনেকুৱা পৰিস্থিতি আৰু এতিয়া সৰু ল'ৰা দুটা আছে প্ৰায় মানে এতিয়া বতাহ বৰষুণ দিলে অলপ হেৰি লাগে কণমানি পুত্ৰৰো আক্ষেপ এটা ভাল ঘৰৰ অভাৱত বৰষুণ পৰি তিতিছে কিতাপ পত্ৰবোৰো কালি মোৰ বৰষুণ দিছিল কিতাপ চিতাপ ভিজি যায় বৰষুণ পৰি কিনে এখন বিছনাতে থাকো চৰকাৰে আকৌ হেৰি চেৰি দিয়া নাই ঘৰ চৰ দিয়া নাই কিতাপ ভিজি যায় স্কুলৰ কিতাপ লগৰ চলিও আহিব নোখোজে নাই সঁচাকৈ উক্ত পৰিয়ালটোৰ প্ৰতি অকণমান দয়া উপজীৱনে জনপ্ৰতিনিধি তথা নেতা পালিনেতাৰ বাহাৰঘাটৰ পৰা নৰেন শৰ্মা দৈনিক অগ্ৰদূত ডিজিটেল।